ফোন কৰিব খুজিছিলোঁ আপোনালোকৰ হয় ন এনেকুৱা কেতিয়াবা যে আপোনালোকে কাৰোবাক ফোন কৰিব লয় কিন্তু হঠাৎ পাহৰি যায় যে আপুনি কাক ফোন কৰিব বিচাৰি আছে আমাৰ ব্ৰেইনে কি টেকনিকত বা কি ষ্ট্ৰাকচাৰত বস্তু এটা মনত ৰাখে ষ্টুডেণ্টজনৰ কি হৈ যায় গৰিহণাৰ পাত্ৰ হৈ যায় তেওঁলোকৰ ক্ষমতা আছিল তেওঁলোকে দৌৰিয়ে এদিনতে গুৱাহাটীৰ পৰা ঘূৰি যাব পাৰিছিল পাঠশালা 19 21 1 13 13 46 46 88 88 91 91 ৰবা মই ষ্টাৰ্ট কৰাৰ আগত এটা ফোন কৰি লওঁ ৰবা হা হেৰি কাক ফোন কৰিব খুজিছিলোঁ আপোনালোকৰ হয় ন এনেকুৱা কেতিয়াবা যে আপোনালোকে কাৰোবাক ফোন কৰিব লয় কিন্তু হঠাৎ পাহৰি যায় যে আপুনি কাক ফোন কৰিব বিচাৰি আছে আপুনি ভাবক যদি আমাৰ ডাঙৰ কিছুমানে এনেকুৱা সমস্যা হয় সৰু ল'ৰা ছোৱালীবিলাকৰ আমাৰ সন্তানবিলাকৰ কিমান অসুবিধা হয় যে তেওঁলোকে ছায়েন্স মেথছ ইংলিছ ছ'চিয়েল চব একেলগে পঢ়িব লগা হয় আৰু এক্সাম হলত গৈ তেওঁলোকে পাহৰি যায় কাৰণ তেওঁলোকে বছৰটোত যিমান ভালকৈ নপঢ়ক কিয় এক্সাম হলত যদি তেওঁলোকে ভালকৈ মনত পেলাব নোৱাৰে তেওঁ গোটেই বছৰৰ কষ্ট অনাৰ্থ হয় গতিকে সেইকাৰণে আজি মই এজন বিশেষ ব্যক্তিক আমাৰ মাজত মাতি লৈ আহিছোঁ যিয়ে আমাক শিকাব যে কেনেকৈ পৰীক্ষা হলত প্ৰতিটো বস্তু ইও মনত পেলাব পাৰি তাৰ কাৰণে আমি আনিছোঁ আমাৰ মাজলৈকে নৱকুমাৰ পাটগিৰি ছাৰক ছাৰ আমাৰ ইয়ালৈকে স্বাগতম নমস্কাৰ আৰু মই বিচাৰি আছিলোঁ যে অসমত কোনোবাই এইটো ষ্টাৰ্ট কৰক মই বহুতকেইজনক এডভাইজো কৰিছিলোঁ যে এইটো বস্তু ষ্টাৰ্ট কৰিব লাগে কিন্তু মই তাৰপিছত আপোনাক বিচাৰি পালোঁ আৰু আপুনি খুব ধুনীয়াকৈ আজি বহু বছৰৰ পৰা এইটো বস্তু কৰি আছে গতিকে আজি পাইতো মই বিৰাট হেপী কাৰণ আমাৰ এতিয়া নৱপ্ৰজন্মই বস্তু বেছি দেৰিলৈকে মনত ৰাখিব পাৰিব আপোনাৰ কি লাগে যে আগৰ যুগত ল'ৰা ছোৱালীবিলাকৰ যিমান মনত ৰখাৰ ক্ষমতা আছিল এতিয়া যেতিয়া ফেচবুক ছ'চিয়েল মিডিয়া ইমান ডিষ্টাৰ্বেঞ্চ আহিছে এতিয়া সেই মেমৰি পাৱাৰবিলাক ক'ৰবাত কমি নগৈছে জানো আপোনাৰ প্ৰথম প্ৰশ্নটো খুব প্ৰাসংগিক আৰু শক্তিশালী কথা আচলতে এইটো মেমৰি পাৱাৰটো কমিছেনে মেমৰি পাৱাৰটো কমা নাই মোৰ মতে মেমৰি পাৱাৰটো যে বঢ়াব পাৰি বা বঢ়াই ল'ব পাৰি এইটো যে জন্মগত নহয় এই কথাটোহে আমি অনুধাৱন কৰিব পৰা নাই মানে আপুনি এনেকুৱাও ক'ব পাৰি যে মেমৰি পাৱাৰ কমা নাই কিন্তু কোনটো বস্তু মনত ৰাখিম আৰু কেনেকৈ মনত ৰাখিম সেইটোৰ পৰাহে আমি যেন আঁতৰি আহিছোঁ কাৰণ ঘটনাটো হ'ল কি আমি মনত ৰাখিবলৈ খুব জোৰ দিওঁ কিন্তু আচলতে আমাৰ ব্ৰেইনটো কেনেকৈ মনত ৰাখিব ব্ৰেইনে স্বাভাৱিকতে কেনেধৰণে ক্ৰিয়া কৰে কি পদ্ধতিৰে এই মনত ৰখাৰ ছিষ্টেমটো গঢ়ি তোলে এই কথাটোহে আচলতে আমি ভালকৈ নাজানো অ'কে প্ৰথম মই আপোনালোক বুজিম যে আমাৰ ব্ৰেইনে কি টেকনিকত বা কি ষ্ট্ৰাকচাৰত বস্তু এটা মনত ৰাখে কি ষ্টেপ আছে মনত ৰখাৰ সেইটো অকণ বুজাই দিয়ক প্ৰথম মনত ৰাখিবলৈ আচলতে আমাৰ তিনিটা ষ্টেপ আছে আৰু সেই তিনিওটা ষ্টেপক আমি তিনিটা আৰেৰে ডিনোট কৰোঁ ৰিপ্ৰেজেণ্ট কৰোঁ আৰ কিউব ফৰ্মুলা বুলি কওঁ আমি প্ৰথম যিটো আৰ আছে সেইটো হ'ল ৰিচিভ আমাৰ মগজুৱে কথাখিনি ৰিচিভ কৰিব লাগে আৰু পৰিৱেশৰ পৰা গোটেই কথাখিনি সদায় ৰিচিভ কৰি থাকে এইটোত বৰ বিশেষ সমস্যা আমাৰ নাই দ্বিতীয় কথাটো হ'ল ৰিটেইনতো আমাৰ বৰ বিশেষ সমস্যা নাই যদিও বিশেষ পদ্ধতি অৱলম্বন কৰিলে তাকো আৰু বঢ়াব পাৰি এই দুটা ৰিটেনশ্যনতো বিশেষ কথা নাই কাৰণ মগজুত আমাৰ কথাখিনি আছেই ৰিকালেকশ্যন সঠিক সময়ত আমি যদি কথাখিনি উলিয়াই আনিব নোৱাৰোঁ তেতিয়াহ'লে কৰ্ণৰ যে মহাভাৰতত সেই অৱস্থাটো হৈছিল কৰ্ণটো সাংঘাতিক শক্তিশালী আছিল কিন্তু তেওঁ সেই অভিশপ্ত হৈ সেই তোণৰ পৰা কাঁড়ডাল আনি লগাব নোৱাৰিলে আৰু সেইটো কাৰণে কৰ্ণৰ মৃত্যু হ'ল আমাৰো সেইটো হয় মগজুত আছে পৰীক্ষাৰ সময়ত লিখিব নোৱাৰোঁ পৰীক্ষাৰ সময়ত কথাখিনি ওলাই নাহে মই ইয়াতে সৰুকৈ বস্তুটো সুধোঁ এইটো কিয় হয় মানে পৰীক্ষা দিয়াৰ সময়ত বস্তুটো ওলাই কিয় নাই আমিতো পৰীক্ষা দি অহাৰ লগে লগে মনত পৰি যায় পৰীক্ষা হলত গৈ বস্তুটো আমি কিয় পাহৰোঁ আচল ঘটনাটো হ'লগৈ কি আচল যিটো কাৰণ সেইটো হ'ল ষ্ট্ৰেছ চাপ আৰু সেই চাপৰ ফলত কি হয় কনফিউজন হয় আৰু কনফিউজনটো
এনেধৰণৰ ঘটনাটো এই যে আমি ৰিচিভ আৰু ৰিটেন কৰিছিলোঁ প্ৰপাৰলি কৰা নাই, তাৰ বাবে কনফিউজনত পৰোঁ। চাপ'জ ছাৰ কথাটো এনেধৰণৰ, আমি আমাৰ ঘৰত বহুত বস্তু আছে, বহুত বস্তুৱে আমাৰ আছে, কিনি থাকোঁ। আমাৰ স্ক্ৰু ড্ৰাইভাৰো আছে, আমাৰ দা কটাৰী কুঠাৰ এইবিলাকো আছে। প্ৰয়োজনৰ সময়ত এনেকুৱা নহয়নে, বেছিভাগৰে হয়, ঐ ক'ত আছিল স্ক্ৰু ড্ৰাইভাৰটো, ক'ত আছিল দাখন, শেষত ওচৰ চুবুৰীয়াৰ পৰা আনি পেলাই কামটো কৰিবলগীয়া হয়। কাম চাম যেতিয়া শেষ হ'ল, তাৰপিছত মাই বা কোনোবাই ভাইটি আহি ক'লে, অ' ইয়াতে আছিল দেখোঁ বস্তুটো। অ'কে, মেমৰি ৰখা প্ৰচেছটো প্ৰথম বুজিলোঁ আমি ৰিচিভ, ছেকেণ্ড হ'ল ৰিটেনশ্যন। আৰু ৰিটেনশ্যনত আমাৰ ষ্ট্ৰেটেজি নাই কাৰণে আমি এক্সাম হলত ষ্ট্ৰেছ পাওঁ, তাৰ কাৰণে আমি এক্সাম হলত পাহৰি যাওঁ আৰু ওলাই গ'লে সেই ষ্ট্ৰেছটো কমি যায়, গতিকে সেইটো আকৌ মেমৰি এক্টিভেট হৈ যায়। মানে আমি যদি ৰিচিভ আৰু ৰিটেনশ্যনত আপোনাৰ টেকনিক লগাওঁ, হয়, তেতিয়াহ'লে আমি ৰিকলটো ইজিলি কৰিব পাৰিম। একজেক্টলি। অ'কে, তো থাৰ্ড ষ্টেপটো হ'ল ৰিকল। মোৰ থাৰ্ড ষ্টেপটো মোৰ কৈ দিয়া গ'ল ৰিকল বুলি, এইকাৰণে কোৱা গ'ল কাৰণ ময়ো অলপ চলপ বস্তুবোৰ আইডিয়া আছে আৰু আমি বহুত সময় কথা পাতিলোঁ। তো তিনিটা ষ্টেপ হ'ল, এটা হ'ল ৰিচিভ, এটা হ'ল ৰিটেনশ্যন আৰু লাষ্ট হ'ল ৰিকল। এতিয়া ৰিচিভ আৰু ৰিটেনশ্যনত বৰ বিশেষ সমস্যা নাই, ৰিকলটো সাংঘাতিক, ৰিকলটোহে প্ৰব্লেম। কাৰণ ৰিকলটো সমস্যা এইকাৰণে আমি ক'ব পাৰোঁ যে ৰিকল যদি সঠিক সময়ত হ'লহেঁতেন তেতিয়াহ'লে নম্বৰ পালেহেঁতেন, পৰীক্ষাত ছাকচিছ। আৰু এজন ষ্টুডেণ্ট ভাল নে বেয়া ডিপেণ্ড কৰে ৰিকলৰ ওপৰতে। কাৰণ কিয় গোটেই সমাজখনে ষ্টুডেণ্টজনক নম্বৰ অনুযায়ীহে ভাগ কৰে। যদি নম্বৰ ভাল পাইছে ভাল, আৰু যদি নম্বৰ বেয়া পাইছে তেতিয়াহ'লে বেয়া। আৰু তেতিয়া ষ্টুডেণ্টজনৰ কি হৈ যায়, গৰিহণাৰ পাত্ৰ হৈ যায়। আচলতে আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰিৱাৰ্ডটো, ছাৰ আপুনি ভালকৈ জানিব কথাটো, আৰু ল অফ এট্ৰেকশ্যনৰ সেইটোৱে বোধহয় মূল মন্ত্ৰ, যে প্ৰশংসা। যদি কেনেবাকৈ কাৰোবাৰ পৰা প্ৰশংসা আমি বুটলিব পাৰোঁ তেতিয়াহ'লে আৰু ছাকচেছ আৰু ক'ব নালাগে, নহয়নে? কিন্তু আমি অনাকাংক্ষিতভাৱে ছাত্ৰজনৰ ফালে আমি গম নোপোৱাকৈ আমি ছাত্ৰজনক কেৱল গৰিহণা দিছোঁ। ছাত্ৰজনে কেনেকৈ মটিভেটেড হয় পঢ়াৰ কাৰণে? কিন্তু প্ৰথম মূল কাৰণটো আছিল সেই 3 নম্বৰ আৰটো ৰিকালেক্ট কৰিব নোৱাৰে। ঘটনা এইটো। এতিয়া আপুনি যিটো টেকনিক লগায় 4G মেমৰি মন্ত্ৰা, তো এইটো 4G কি চিম টিম লগাই দিয়ে নেকি কিবা? আচলতে ঠিক সেই কথাটো আমি চিম্বলিকেলি তেনেকৈ ক'ব পাৰোঁ যে আচলতে 4G কিবা চিম লগাই দিওঁ নেকি, হয় 4G চিমৰ নিচিনাই কাম কৰে যদি, গতিকে ফিজিকেলি লগাই নিদি আমি যদি মেণ্টেলি লগাব পাৰোঁ, ডেট ইজ ইকুইভেলেণ্ট টু 4G চিম। এই 4Gটো অকণ বুজাই দিয়ক, 4G মেমৰি মন্ত্ৰাটোত কি কি ষ্টেপ থাকে? আচ্ছা, এই 4G বুলি কোৱাৰ লগে লগে 4টা জিৰ সমষ্টি মিলি এই মন্ত্ৰ মানে আচলতে মেথড মানে যাদু বা ওম নহয়, এইটো কৰিলে যে এইটো হয় এইটো নহয়। ঘটনাটো হ'লগৈ কি যে 4টা জিৰ সমষ্টি, G1, G2, G3, G4। G1 বুলি কোৱাৰ লগে লগে হ'ল গ্ৰীপ। গ্ৰীপ শব্দটো কিয় লাগে আমাক? আমাৰ যিটো ষ্টাডি মেথড, আমি ছাৰ বেছিভাগ অভিভাৱকে দেখা পাইছোঁ এনেকৈ নকয়নে, আপুনিতো বহুত ষ্টুডেণ্ট পাইছে, এনেকৈ কয় মোৰ ল'ৰাটো খুব পঢ়ে, খুব কষ্ট কৰে, কিন্তু সি পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰে। আচলতে ল'ৰাজনে পঢ়ে নে ল'ৰাজনক পঢ়ে কিতাপখনে? ল'ৰাজনে কিতাপ পঢ়ে নে ল'ৰাজনক কিতাপে পঢ়ে? কিতাপৰ সন্মুখত বহি থকা মানেই পঢ়া নহয়। আচলতে গ্ৰীপ। আমি আপোনাক মই ধৰিছোঁ, আপুনি যেতিয়া ইচ্ছা তেতিয়া যদি যাব পাৰে, বা ধৰিছোঁ নে ধৰা নাই যদি আপুনি গমেই নাপায়, তেতিয়াহ'লে এইটো কি গ্ৰীপ হ'ল? কি ধৰা হ'ল এইটো? আপোনাক মই ধৰিছোঁ মানে কি? আপুনি ক'তো যাব নোৱাৰে, এইটোহে মানে আপোনাক সুৰক্ষিত কৰাৰ ধৰা। গতিকে কথাটো হ'লগৈ কি যে ছাত্ৰ ছাত্ৰীয়ে লগে লগে কিতাপৰ লগত সংযোগ হ'ব পাৰিব লাগিব, এইটো হৈছে কনচেনট্ৰেশ্যন। অ'কে, তো কনচেনট্ৰেশ্যন, বাবা মনোযোগেৰে পঢ়, প্ৰত্যেকে কয়, কোনে নকয়, কিন্তু কেনেকৈ মনোযোগেৰে পঢ়ি সেইটো কোনে শিকাব? হাউ টু গেট কনচেনট্ৰেশ্যন, সেইটো মনোযোগ কি বস্তু আৰু মনোযোগ কেনেকৈ দিব পাৰি সেইটো কোনে শিকাব? নৱচাৰে শিকাব। একজেক্টলি, এতিয়া প্ৰপাৰ প্লেটফৰ্ম আহি গৈছে 4G মেমৰি মন্ত্ৰ। গতিকে G1ত আমি গ্ৰীপ কৰিম। মানে লগে লগে পঢ়াৰ লগে লগে সি কি হ'ব, কিতাপৰ লগত ধৰিলে, তাৰ বেলেগ বস্তু নাই, সি কিতাপৰ লগত আহিব পাৰিব লাগিব। দ্বিতীয় কথা হৈছে কি যে এতিয়া গ্লু, G2 মানে হৈছে গ্লু।
পঢ়া কথাবোৰ ৰিচিভাৰ আছে মানে ৰিচিভ হৈ আছে, কিন্তু ৰিচিভ হৈ আছে। আমাৰতো আৰু এটা ঘটনা আছে নহয় ছাৰ, মানে পাহৰিও থাকোঁ, সেইটো অলপ পিছত আপুনি সুধিব, মই ক'ম আমি কিয়নো পাহৰোঁ সেই কথাখিনি। পাহৰি থাকোঁৱেই যিহেতুকে, গতিকে পাহৰি যাম। গতিকে আমি নাপাহৰিবৰ বাবে আমি কি কৰিম, G2 ব্যৱহাৰ কৰিম। G2টো হ'ল গ্লু, গ্লু মানে আঠা বা বান্ধি থৈ দিয়া। আমি কাৰ লগত বান্ধিম, যিবোৰ কথা আমি জীৱনত কেতিয়াও নাপাহৰোঁ, তেনেধৰণৰ কথাও থাকেনে ছাৰ? আমি কোনো কথাই নাপাহৰোঁ। আছে, মই মোৰ নামটো নাপাহৰোঁ, মই আগত কোনখন পাহৰা নাই এতিয়ালৈকে, নাপাহৰোঁ। মই যদি এতিয়া আপোনাক কওঁ যে ছাৰ এবাৰ কি হৈছিল জানে, মোৰ শিঙি মাছে ইয়াত বিন্ধি সৰুতে মমাইহঁতৰ ঘৰত গৈছিলোঁ, যাওঁতে সেই পুখুৰীত নামিলোঁ, এই কাহিনীটো মোৰ মোৰো হৈছিল। আপোনাৰ কেনে লাগিছে? মই আপোনাৰ এটাহে, মোৰ কত কাহিনী তাৰমানে কি যে এইটো মেমৰি আছে যিটো আমি পাহৰা নাই, তাৰমানে থাকি গৈছে। ইমান লাখ লাখ কৰোৰ কৰোৰ তেনেধৰণৰ মেমৰি আছে যে সেইকাৰণে আমি আড্ডাবিলাকত কোনোবাই কিবা কথা কৈ থাকিলে আমাৰ ক'বলৈ মন যায়, ৰহে মোৰ কি হৈছে জানা নাজানা। সেইকাৰণে চাগে বহুত মানুহে কয় মই বেছি সময় নকওঁ, 2 মিনিটে কওঁ, 2 মিনিটে কৈ 20 মিনিট ভাগন দি দিয়ে। কাৰণ কি তেওঁৰ ইমান নাপাহৰিবলগীয়া কথা আছে। এতিয়া আমি যিবোৰ কথা আচলতে আমাৰ প্ৰয়োজন, সেই প্ৰয়োজনীয় কথাবোৰ, কিতাপৰ কথাবোৰ, তথ্যবোৰ, সেইবোৰ আমি আনি পেলাই তাৰ লগত সাঙুৰি দিম। এইটোতো ইজি যেন লাগে, কিন্তু সাঙুৰিবলৈতো ইজি নহয়, তাতো মেথড আছে। মেথড। গতিকে G2টো সেইটো। G3 হ'ল যে আমি ডাঙৰ কথা আছে, ধৰক এতিয়া এখেতৰ নাম কি, আপোনাৰ নামটো যদি মোৰ আহি যায়, ক'ৰবাত থ'বলগীয়া হয় CK জগদীশ, মই থৈ দিলোঁ, এটাই নাম। ক'ৰবাত আশা দি থৈ দিলোঁ, থাকি গ'ল। ক'ৰবাত যদি তেনেধৰণৰ CK হোটেল এখন আছে, বঙাইগাঁৱত এখন ডাঙৰ CK হোটেল আছে, ওলোৱাৰ লগে আপোনাৰ নামটো পটকৈ মোৰ আহি গ'ল, ঠিকে, এই জগদীশ ছাৰৰে হোটেলখন নেকি নে, এই ধৰণৰ এটা মোৰ আহিয়ে গ'ল। কিন্তু যদি মহাত্মা গান্ধীৰ বিষয়ে লিখিবলগীয়া হৈছে, তেওঁ কেতিয়া জন্ম লৈছিল, তেওঁ কেতিয়া কোনটো মুভমেণ্ট আৰম্ভ কৰিছিল, তেওঁ কেতিয়া চাউথ আফ্ৰিকালৈ গৈছিল, এইখিনিত এই তথ্যবোৰ যদি বহুত ডাঙৰ তথ্য এটা মানে লং কুৱেশ্যন মনত ৰাখিবলগীয়া হয়, তেতিয়া আমি কি কৰিম, মানে চাংকিং মেথড ব্যৱহাৰ কৰিম। ধৰক আমি বজাৰৰ পৰা এটাই মাত্ৰ বস্তু আনিছোঁ, ধৰক কিবা এটা নেইল কাটাৰটো আনিছোঁ, নেইল কাটাৰটো থৈ দিম, জেগাত থৈ দিম। ক'ৰবাত কণীকেইটা আনিছোঁ, ফ্ৰিজত থৈ দিম। কিন্তু যদি গাড়ী বজাই কৰি বহুত বস্তু একেলগে আনিছোঁ, বিভিন্ন ধৰণৰ বস্তু আনিছোঁ, সেই গোটেইখিনি বস্তুটো নি ঘৰত থ'ব নোৱাৰোঁ, মানে চাংকিং ব্যৱস্থা কৰিব লাগিব, মানে গ্ৰুপ ৱাইজ বেলেগ বেলেগ কৰিব লাগিব। কাৰণ আন্দোলনৰ কথাটো বেলেগকৈ থ'ব লাগিব, চনটো তাৰ বেলেগকৈ থ'ব লাগিব, আৰু সেই আন্দোলনত কোনে কোনে ভাগ লৈছিল এই কথাখিনি অলপ বেলেগকৈ থ'ব লাগিব। গতিকে গ্ৰুপিং নকৰিলে আমাৰ মগজুৱে সেই ৰিকলৰ সময়ত, পৰীক্ষাৰ সময়ত কনফিউজনৰ সন্মুখীন হ'ব, আৰু যেতিয়াই কনফিউজনৰ সন্মুখীন হ'ব তেতিয়াই আমাৰ সেই মগজুৰ যিটো এমিগডালা আছে, এমিগডালাই গেটখন বন্ধ কৰি দিলে। ক'লৈ যোৱা গেট বন্ধ কৰিব, য'ত আচলতে ষ্ট'ৰ হৈ থাকে। নিউ কৰ্টেক্স নামৰ যিটো ঠাই আছে, আপুনি জানে প্ৰিফ্ৰণ্টেল কৰ্টেক্সত যিটো নিউ কৰ্টেক্স বুলি বস্তু আছে, তাত ষ্ট'ৰ হৈ থাকে। গতিকে য'ত ষ্ট'ৰলৈকে যোৱা গেটখনেই বন্ধ কৰি দিয়ে, সেইকাৰণে তাৰ পৰা এক্সেছ পাব নাপায়। পৰীক্ষা হলৰ পৰা অহাৰ পিছত ষ্টেজটো কমি যায়, আকৌ খোল খাই যায়। চতুৰ্থ যিটো হ'লগৈ কি, গেট ইট বেক। যিহেতুকে আমাৰ এই তিনিটা যি গ্ৰিপ, গ্লু আৰু গ্ৰুপ অতি সুন্দৰ মেথড ৱাইজ চিষ্টেমেটিক হ'ব, তেতিয়াহ'লে ফাৰ্মাচীখনত যেনেকৈ 1 ছেকেণ্ডত বস্তুটো পোৱা যায়, আমি ঔষধ এটা আনিবলৈ গ'লোঁ, গৈটো আৰু ৰখি সাংঘাতিক, কিন্তু তেওঁলোকৰ মানিব লাগে, আমাৰ শব্দটো উচ্চাৰে নহয়, ডাইৰেক্ট পিক আপ কৰি উঠাই লৈ আহে। চাবচোন ইমান ডাব্বাকেইটাৰ মাজত এইখন প্ৰেছক্ৰিপশ্যনখন আপুনি দিলে, তেওঁ 1 ছেকেণ্ডত প্ৰেছক্ৰিপশ্যন পঢ়ি পেলাই সেইখন থৈ পেলাই জখলাডাল লৈ গ'ল, 1 ছেকেণ্ডত আনি দিলে। পৰীক্ষাটো যদি তেনেকুৱা হয়, মানে অৰ্গেনাইজড কৰি থ'ব লাগিব, বাই গ্ল'য়িং ইন এ গ্ৰুপ। হয়নে? আমি প্ৰথম গ্ৰেপ কৰিম, আমি গ্লু লগাম, আমি গ্ৰুপ কৰিম, গেট ইট বেক, তাৰপিছত গেট ইট বেক। সেইকাৰণে এইটোৰ নাম হৈছে 4G মেমৰি মন্ত্ৰা। মই জানো আপোনালোক শিকিব মন গৈছে, আপোনাৰ সন্তানকো শিকাব মন গৈছে, কেনেকৈ শিকিব পাৰিব, কি শিকাব পাৰিব, শেষত আমি ডিছকাছ কৰিম। কিতাপতে আৰু অলপমান
মই মেমৰি টেকনিক অলপ লৈ লওঁ, মোৰ ল'ৰাটো এতিয়া জাষ্ট 3 বছৰ হৈছে, তাকো শিকাব লাগিব। 3 বছৰ নোৱাৰিব। আমি সাধাৰণতে ক্লাছ 6 কেতিয়াৰ পৰা আপোনালোকে শিকায়? ক্লাছ 6ৰ পৰাহে সাধাৰণতে। এইবিলাক টেকনিক জানিলেতো যিবিলাকে ধৰি লওক এই ADRDৰ এক্সাম দিব, কম্পিটিটিভ এক্সাম দিব, তেওঁলোকৰ কাৰণে বহুত বেনিফিট হ'ব। তেওঁলোকে বহুত ডেটছ মনত ৰাখিব লাগে, হিষ্টৰিকেল ডেট। আচলতে আমি আহি য'ত ৰখিব আমাৰ মানে বাছখন, আপুনি তাত সেই ষ্টপেজটো মোক দেখুৱাই দিলে যে আচলতে হ'ল কি যে আমি যিমানে অভিজ্ঞ হৈ গৈ আছোঁ যিকোনো ক্ষেত্ৰতে, অলপ বয়স বাঢ়িছে মানে সেইখন ক্ষেত্ৰত লাগি আছোঁ। গতিকে এই ADRE, APSC, UPSC, বেংকিং, ৰেলৱে যিয়েই নহওক, তেওঁলোকৰ এই যিটো কলেজ লাইফ, স্কুলীয়া লাইফ, সেইটোতো পাৰ কৰি আহিছে। তেওঁলোকে ষ্ট্ৰাগল কৰি আহিছে। কোনটোত তেওঁৰ ক্ষমতা বেছি, কোনটোত কম, সেইটো জানে, ভালকৈ জানে। আৰু এই কথাটো তেওঁলোকে ভালকৈ জানে যে যদিহে সঠিক তথ্য উপস্থাপন কৰিব পৰা নাযায়, তেতিয়াহ'লে বাৰে বাৰে কম্পিটিশ্যনত এপিয়াৰ হ'ব পাৰিম, কিন্তু ছাকচেছ নাপাওঁ। তাৰমানে এইটোতো চিয়'ৰ যে তেওঁলোকে যেতিয়া ইণ্টাৰভিউ ফেচ নকৰে, তাৰ আগততো তেওঁ ইণ্টাৰভিউ পাবনে নাই খেলখন ডিপেণ্ড কৰে মেমৰি পাৱাৰৰ ওপৰত। নিশ্চয়। কাৰণ পঢ়াটো আটাই একেখন কিতাপকে পঢ়ে, নিশ্চয়, কিন্তু ডিপেণ্ড কৰে তেওঁৰ মেমৰি পাৱাৰ ক'ত আছে। আৰু তেওঁৰ এইটোৰ ওপৰত ডিপেণ্ড নকৰে তেওঁ জন্মতে কি মেমৰি পাৱাৰ লৈ আহিছে, ডিপেণ্ড কৰে তেওঁ মেমৰিটো কিমান প্ৰপাৰ অৰ্গেনাইজড ৱেত তেওঁ ষ্ট'ৰ কৰিছে। গতিকে আপুনি ক'ব যোৱা কথাটো এই ধৰণৰ আছিল যে বেছি ইফেক্টিভ হয় তেওঁলোকৰ বাবেহে, কাৰণ তেওঁলোকৰ বুজা শক্তিটো বেছি। আমি এজন ক্লাছ 6ৰ বা হাইস্কুলীয়া ষ্টুডেণ্ট বা কলেজীয়া ষ্টুডেণ্টখনক যিখিনি কথা বুজাম, তেওঁলোকক সেইখিনি কথা আধা সময় বুজালেই তেওঁলোকে কেপচাৰ কৰিব পাৰে। আৰু বেছি প্ৰয়োজন তেওঁলোকৰ কাৰণে, কাৰণ তেওঁলোকে একদম জীৱন মৰণৰ সময়ত আছে। আৰু মানে কি হয়, ক্লাছ 6ৰ বাচ্ছাটোক আমি জোৰ কৰিব লাগিব যে এইটো টেকনিক প্ৰেক্টিচ কৰা, কিন্তু তেওঁলোকক আমি ফ'ৰ্চ কৰিব নালাগে। তেওঁলোকক ৰখি যে একদম লিডনেছৰ একদম পিক পইণ্টত আছে, একদম বঢ়িয়া। অ'কে, এতিয়া আমি ছাৰটো শুনিলোঁ, কৰিব পাৰি। গতিকে আমি এটা আইডিয়া কৰিব পাৰিছোঁ যে ছাৰ কিমান টেকনিক লগাই পেলাই বস্তুবোৰ ইজিলি মনত ৰাখিব পাৰে। গতিকে আমি এটা লাইভ ডেমনষ্ট্ৰেশ্যন চাম, ঠিক আছে? তো ডেমনষ্ট্ৰেশ্যনটো এনেকুৱা কৰিম, মই আপোনাক 2 ডিজিটৰ 20টা নাম্বাৰ দিম, কিন্তু ছাৰে মোক কৈছিল যে আপুনি 100টা নাম্বাৰ দিয়ক। ইমান নাযাওঁ, ইমানটো মই পাহৰি যাম কি কৈছিলোঁ। তো ছাৰক মই কণ্টিনিউৱাছলি মই 20টা 2 ডিজিট নাম্বাৰ আপোনাক কৈ যাম মই, ঠিক আছে? তাৰপিছত আপুনি মোক চিৰিয়েলি কৈ দিব লাগিব যে সেই 20টা নম্বৰ কি আছিলে। অ'কে, মানে একজাক্টলি আপুনি এইটো বিচাৰিছে যে যিটো সাধাৰণতে আমি নাভাবোঁ, আমি ভবাতকৈ অলপ বেলেগ ফল পাব পাৰে নেকি আমাৰ মগজু। একজেক্টলি, তাৰ লাইভ ডেমো দিব লাগে। একজেক্টলি। কাৰণ যেতিয়া ডেমো দেখিব তেতিয়া আমাৰ কাৰণে বিশ্বাস কৰিব ইজি হ'ব যে আমি কিমান ফাষ্ট বস্তু এটা মনত ৰাখিব পাৰোঁ। আৰু আমাৰ যিটো হয়, আৰু মোৰ এটা নিজৰ ব্যক্তিগত কুৱেশ্যন আছে, সেইটো মই আহিম এইটো হৈ যোৱাৰ পিছত। এটা বিৰাট ডাঙৰ সমস্যা মোৰ, আজি ৱাইফে মোক মেছেজে সুধি পঠাইছে যে এইটো এটলিষ্ট তেওঁ সুধিবই আজি। তাৰমানে মোৰ এটা বস্তু বহুত হেৰাই, সেইটো হৈছে গাড়ীৰ চাবি। আপুনি জানে মই যোৱা 29 তাৰিখে, আজি 2 তাৰিখ, 29 তাৰিখে মই এখন নতুন গাড়ী কিনিছোঁ। যোৱাকালি মোৰ গাড়ী চাবি হেৰাইছে, গোটেই ৰাতি বিচাৰিছোঁ, ৰাতিপুৱা পাইছোঁ 5টা বজাত। গাড়ী কিনাৰ 2 দিন পিছত যদি চাবি হেৰাই তেতিয়াহ'লে কি অৱস্থা হ'ব? প্ৰথম কথাটো হ'ল কি, লেটকে হ'লেও কংগ্ৰেচুলেশ্যনছ নতুন গাড়ী। থেংক ইউ আৰু এই কংগ্ৰেচুলেশ্যনছটো যাতে বেলেগে দিবলৈ থমকি ৰ'বলগীয়া নহয়, কাৰণ চাবি নহ'লেতো তোৰ গাড়ী দিব নোৱাৰিব। কালি ৰাতিপুৱা টোপনি অহা নাই, মই বোলো গালিটো খাওঁ ঘৰৰ মানুহে দূৰৰ কথা, আৰু নতুন গাড়ীখনত চাবি নহ'লে কি হ'ব। সেই প্ৰসংগটো এনেধৰণৰ, আপোনাৰ গাড়ীখন হেৰাইছে নেকি? গাড়ীখন হেৰুৱা নাই, চাবিপাত হেৰাইছে। সাধাৰণতে এই ধৰণৰ ঘটনা ঘটেই। আৰু হেৰাইছে ক'ত? ঘৰতে হেৰাইছে। ঘৰত আছিল, পাইছে আপুনি? একজেক্টলি পালোঁ। তাৰমানে কি, টিভিটো কেতিয়াও নেহেৰায়, টিভিৰ ৰিম'টটো হেৰাই। কাৰণ কিয়, টিভিটো থোৱা এটা নিৰ্দিষ্ট ঠাই আছে। ছাৰ, আপোনাৰ ৰেফাৰেঞ্চত আমি বুজিবলৈ বেছি সহজ হ'ল কথাখিনি। টিভিটো আমি প্ৰত্যেক দিনেই চাইছোঁ, ইটোৱে নি পেলাই তাত থৈছোঁ, সিটোৱে নি তাত থৈছোঁ, এতিয়া নকৰোঁ। ৰিম'টটো কিন্তু সেইটো কৰোঁ, কেতিয়াবা গাড়ীৰ তলতো থাকে। আৰু সেইকাৰণে কেতিয়াবা আমি গাড়ীখন হেৰাই ক'ত, পাৰ্কিঙত ক'ত থৈছিলোঁ পাহৰিছোঁ, কাৰণ আমি সদায় বেলেগ বেলেগ জেগাত যদি পাৰ্কিং কৰোঁ, পাৰ্কিংবিলাক মোটামুটি দেখাত একেই, তেতিয়া আমাৰ কনফিউজনটো আহে। গাড়ীৰ কালাৰবিলাক একেই। তাৰমানে মই যদি চাৰিপাত সদায় একে জেগাত ৰাখোঁ, তেতিয়াহ'লে মই চাৰিপাত নাপাওঁ। আৰু মোৰ মিছেছে ঠিকেই কয়, আমি এক জেগাত নাৰাখে কাৰণে আপুনি পাহৰে।
4G মেমৰি মন্ত্ৰ হয়তো কি হ'ব পাৰে অ'কে চ' মই আপোনাক কেইটামান নাম্বাৰ দি যাম মই নাম্বাৰকেইটা মই ফোনত একেলগে ৰেকৰ্ড কৰি যাম মই যদি লিখি যাম মই এইটো স্ক্ৰীণত একেলগে দেখুৱাম মাত্ৰ মই এটা কাম কৰিম মই কিতাপ নাচাওঁ মানে আপুনি মোক কিতাপ পঢ়িবলৈ দিছে কথাখিনি এতিয়া মনত ৰাখিবলৈ দিছে মই কিতাপ নাচাওঁ মই কিতাপ পঢ়িব মানে 4G মেমৰি মন্ত্ৰ এপ্লাই লগাব এবাৰ আপুনি ডাইৰেক্ট গ্ৰেব কৰিব গতিকে মই গ্ৰেব কৰিম আৰু কৰোঁতে মই অলপ চকু দুটা মুদি ল'ম বঢ়িয়া মানে কনচেনট্ৰেট কৰিবলৈ ট্ৰাই কৰিব অ'কে ফাৰ্ষ্ট নাম্বাৰ ইজ 22 ছাৰ হয় সেইটো মই প্ৰায় কৰিছোঁ নেক্সট নাম্বাৰ ইজ 39 39 ঠিক নেক্সট ইজ 07 নেক্সট ইজ 07 ঠিক আছে ছাৰ 07 দেন 41 তাৰপিছত আহিল 41 দেন 27 হয় ছাৰ 27 তাৰপিছত নেক্সট 11 তাৰপিছত আছে 11 19 তাৰপিছত আছে 19 ঠিক আছে ছাৰ 19 21 13 আচ্ছা 13 ছাৰ দেন আপোনাৰ 11 অলৰেডি কৈছোঁ আপোনাক মই দেন মই আপোনাক কওঁ 46 হয় 46 তাৰপিছত দেন 88 তাৰপিছত আছে 88 ঠিকে আছে ছাৰ 88 91 88 পিছত আছে 91 59 হয় 59 61 61 হয় ছাৰ 61 37 হ'লে হয় ঠিকে আছে 37 66 হয় ছাৰ 66 66ৰ পিছত 86 86 54 86ৰ পিছত 54 54 ঠিক 31 54ৰ পিছত আছে 31 হয় 31 05 হয় 05 77 আৰু কেইটামান লাগিব আৰু দিয়ক দি থাকক 20টা হ'ল কেইটা হ'ল 77 যিমান হ'লেও কথা নাই 77 হয় ছাৰ অ'কে আৰু দেন আপোনাৰ 99 77 পিছত 99 আচ্ছা 99 43 আচ্ছা 99ৰ পিছত 43 দেন 49 তাৰপিছত 49 হয় ছাৰ 49 60 60 74 অ'কে এতিয়া আমি টেষ্ট কৰিম এইটো হ'ল হয় অ'কে চ' আমি ষ্টাৰ্ট কৰিম এতিয়া আপুনি শ্ৰেলি যাব আৰু মই একেলগে মাৰ্ক কৰি যাম গতিকে আমাৰ স্ক্ৰীণৰ তলত আহিও থাকিব কিমান পাৰ্চেণ্ট কাৰেক্ট হয় অ'কে ফাৰ্ষ্ট মই এতিয়া অনুভৱ কৰিছোঁ যে মোৰ এই কথাখিনি মোৰ মনত আছে আৰু এতিয়া মোৰ কোৱাৰ পাল মনত আছে এইটো প্ৰমাণ দিয়াৰ পাল হয়নে তো মই ট্ৰাই কৰিম যদি ছাৰ কিবা কাৰণত কোনোবাটো ভুল মানে কি হয় এৰি যাওঁ আপুনি মোক শুধৰাই নিদিব ঠিক আছে আপুনি মোক ক'ব যে ইয়াত এৰি গৈছে বা ভুল হৈছে এইটোহে ক'ব মই আৰু ৰিকালেক্ট কৰিবলৈ আৰু যত্ন কৰিম অ'কে সেইটো কথা বঢ়িয়া প্ৰথম
আছিল 22 22 okay 39 okay 07 okay 41 okay তাৰপিছত আছে 27 27 11 11 19 19 21 21 13 13 46 46 88 88 91 91 59 59 61 61 37 37 তাৰপিছত আছে 66 66 86 86 54 54 পিছত আছে আপোনাৰ 31 31 05 05 77 77 99 99 43 43 49 49 60 60 74 74 এইকেইটাই আছিল ছাৰ বঢ়িয়া ছাৰ 100 out of 100 তেতিয়াহ'লে হাততালি পাওঁ নহয় নে এতিয়া এইখিনি মুহূৰ্তত যদি দৰ্শক থাকিলহেঁতেন তেতিয়াহ'লে তেওঁলোকে নিশ্চয় এটা মোক ডেফিনেটলি দিলে আৰু এইটোৱে চবতকৈ বেষ্ট বস্তু যে এই টেকনিকটো এনেকুৱা নহয় যে বহুত বছৰৰ সাধনা লাগিব এনেকুৱাটো নহয় 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 এইটোক আমি সিজিলি টেকনিক শিকি পেলাই আমিও এইটো বস্তু কৰিব পাৰোঁ মানে আমাৰ ল'ৰা ছোৱালীবিলাকেও এইটো বস্তু কৰিব পাৰিব পাৰে মানে ছাৰ কথাটো এই ধৰণৰ আমি মাত্ৰ 10 দিনত এইটো ষ্টুডেণ্টৰ মগজুত ইনষ্টল কৰিব পাৰোঁ 4G চিমখন 4G চিমখন 10 দিনত ইনষ্টল কৰিব পাৰি অ'কে মানে ইনষ্টল কৰোঁতে ছাৰ ঘটনাটো এনেধৰণৰ চাইকেল চলাবলৈ আমাক কিমান দিন লাগে চাইকেল চলাওঁতে এই যে কেৰিয়াৰখনত এনেকৈ এনেকৈ ধৰি যাই থাকিব লাগে সেই বেলেঞ্চিংটো হোৱাৰ পিছত তাৰপিছত চাইকেল চলাবলৈ আমি বিভিন্ন প্ৰকাৰে পাৰোঁ এতিয়া কিছুমানে ষ্টাণ্ট কৰে কিন্তু কিছুমানে দৈনন্দিন কামখিনি ধুনীয়াকৈ চলাই থাকে মাত্ৰ তেওঁ খোজ কঢ়াতকৈ বহুত স্পীডত যাব পাৰে আৰু বহুত কিবা কিবি কেৰিয়াৰত বস্তু আনিব পাৰে কিবা কিবি কৰিব পাৰে এতিয়াতো ফৰ্চুনাৰৰ যুগ এতিয়া চাইকেলৰ যুগ নহয় চাইকেলত বেলেঞ্চিং আছিল ইয়াত বেলেঞ্চিং নালাগে ফৰ্চুনাৰত বেলেঞ্চিংটো এই 4টা চকাই নিজে কৰি থাকিব আপুনি মাত্ৰ ড্ৰাইভিং যিটো চিষ্টেম এইটো জানিলেই হ'ল আপুনি গতিকে ড্ৰাইভিং চিষ্টেমটোৰ নাম হৈছে 4G মেমৰি মন্ত্ৰা আৰু সেইটো আপুনি ছাৰৰ পৰা শিকিব পাৰিব এতিয়া আপুনি কওক যে যিসকল ধৰক শিকিব বিচাৰে অ'কে এইটো অবভিয়াছলি যিখিনি অডিয়েঞ্চে চাই আছে তেওঁলোকে শিকিব বিচাৰিব তো তেওঁলোকে আপোনাক কেনেকৈ যোগাযোগ কৰিব পাৰিব কিবা ৱেবছাইট আছে আপোনাক কেনেকৈ তেওঁলোকে পাব নিশ্চয় নিশ্চয় এতিয়া আমি আমাৰ এটা ৱেবছাইট ৰাখিছোঁ যাতে এই বিষয়ে ইচ্ছুকসকলে এটা আভাস পাব পাৰে গোটেইখিনি কথাটো আৰু লিখিত ৰূপত এনেকৈ ৰাখিব সম্ভৱ নহয় এটা ৱেবছাইট আমি ৰাখিছোঁ ৱেবছাইটটোৰ নামো 4G মেমৰি মন্ত্ৰ 4টো FOUR নহয় কিন্তু ছাৰ 4G মেমৰি মন্ত্ৰ এনেকৈ গুগলত চাৰ্চ কৰিলে তাত যিখিনি লাগে মোটামুটি ছাপৰ্টিভ বস্তুখিনি ইউটিউব চেনেলৰ পৰা আদি কৰি কথাখিনি ওলাই আহিব আমি ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত আপোনালোকক দি ৰাখিম আপোনালোকে যিসকলে জইন কৰিব বিচাৰে তাত গৈ পেলাই বিষয়ে বুজিব পাৰে আৰু মই আপোনাৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি ৰাখিম আপোনালোকে ডাইৰেক্টলি ছাৰৰ লগত যোগাযোগ কৰিব পাৰে মইতো কওঁ যে আজিৰ যুগত নতুন বস্তু আহিছে মেমৰি আমাৰ অসমৰ কাৰণে বহুত নতুন কিন্তু ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত বহুত পুৰণি হ'ল ৰাইট আৰু এইটো বহুত ভাল বস্তু এটা গতিকে আপোনালোকে নিজেও শিকক নিজৰ ল'ৰা ছোৱালীকো শিকাওক আৰু তেওঁলোকৰো যিটো পঢ়াৰ জাৰ্ণি আছে বহুত কষ্টকৰ হয় এটা সন্তানৰ পঢ়াৰ জাৰ্ণিটো যদি আমি আমাৰ এটা কোৰ্ছে আপোনালোকৰ অকণমান ইচ্ছাই আগবাঢ়ি অহাৰ বাবে তেওঁলোকৰ পঢ়াৰ প্ৰেছাৰটো কমি যায় তেতিয়াহ'লে মই ভাবোঁ যে আমি আমাৰ বাচ্চাৰ কাৰণে এইটো বেষ্ট গিফ্ট হ'ব তো মই ভাবোঁ যে আপোনাৰ সন্তানক যদি 2026ত বেষ্ট গিফ্ট দিব বিচাৰিছে তেতিয়াহ'লে এনেকুৱা এটা মেমৰি প্ৰগ্ৰেম গিফ্ট দিয়ক কাৰণ সেইটোৱে তেওঁলোকৰ বহুত ৰিলেক্স কৰাব বহুত ষ্ট্ৰেছ লেভেলটো তেওঁলোকে কমাব আৰু ছাৰ আপুনি এই ৰেফাৰেঞ্চতে কথাবিলাক ওলাই থাকে মোৰ ক'বলৈ ইচ্ছা কৰিল কি আপুনি যিটো কথা কৈছে যে আজিকালি শব্দটো আপুনি ব্যৱহাৰ কৰিছে যে আজিকালিৰ ল'ৰা ছোৱালীৰ সাংঘাতিক ষ্ট্ৰেছ বাঢ়িছে সঁচা কথা এতিয়া এই ঘটনাখিনি এই যিটো 4G মেমৰি মন্ত্ৰৰ আলম লৈ কিছুমান মানে অভিভাৱকে এনেকৈ ভবাৰো অৱকাশ নথকা নহয় কি আমি আগতে এইবিলাক নোহোৱাকৈ কথাবিলাক মনত ৰখা নাছিলোঁ নেকি আমাৰ ল'ৰাই ষ্টেণ্ড কৰা নাছিল নেকি আগতে কি ডাক্তৰ ইঞ্জিনিয়াৰ হোৱা নাছিল নেকি চাইণ্টিষ্ট হোৱা নাছিল নেকি হৈছিল ছাৰ তেওঁলোকৰ ক্ষমতা আছিল তেওঁলোকে দৌৰিয়ে এদিনতে গুৱাহাটীৰ পৰা ঘূৰি যাব পাৰিছিল পাঠশালা এতিয়া নোৱাৰে
যদি তেওঁ সেই দিনতেই ফৰ্চুনাৰখন পালেহেঁতেন বা এতিয়াও যদি পায়, কাৰণ তেওঁৰ দৌৰাৰে যদি ইমান ক্ষমতা আছিল, হাৰ্ড ৱৰ্ক কৰাৰ যদি ইমানেই ক্ষমতা আছিল, তেওঁ যদি এই মেথড পালেহেঁতেন, তেওঁতো আৰু বহুত কিবা কিবি কৰিব পাৰিলেহেঁতেন। আৰু এইটো কথা যে আমি যিসকলে ভাবোঁ যে আগৰ দিনত পঢ়াটো বহুত ইচ্ছা আছিল, ছাৰ কেণ্ডেলৰ পোহৰত পঢ়াটো বহুত ইজি আছিল, চাৰিপিনে অন্ধকাৰ আছিল, মনোযোগ এক জেগাতে বহিছিল। আজিৰ দৰে কাষত ফোনটো লৈ হোৱাটছআপৰ টুং মেছেজৰ মাজত পঢ়ি দেখাওঁ, তেতিয়া গম পাম কিমান এটেনশ্যন আছে, কিমান ফ'কাছ আছে। নহয় ছাৰ, আৰু এটা কথা আছে নহয়, যুগ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম। একজেক্টলি। আমি যদি যুগৰ লগত মিলিব নোৱাৰোঁ তেতিয়াহ'লে নহ'ব নহয়। নহ'ব। এতিয়াও যদি আমি চাকিৰ পোহৰতে পঢ়িবলগীয়া হয়, তেতিয়াহ'লে এআইৰ জোৰত পঢ়া ল'ৰাজনে মোতকৈ বহুত আগুৱাই যাব। একজেক্টলি। গতিকে তেতিয়াতো মই চাকিৰ পোহৰত পঢ়ি বস্তুখিনি কাভাৰ কৰিব পাৰিম, কিন্তু সময়ত কাভাৰ কৰিব নোৱাৰিম। মোতকৈ আগুৱাই যোৱা বহুত ল'ৰা আছে, এইটো কম্পিটিটিভ এৰা। তো গতিকে এই সুযোগটো হাতৰ পৰা নেৰিব। আমি ছাৰক আকৌ মাতিম আৰু এইবাৰ আমি অলপ ভালকৈ আৰু ডেমনষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ট্ৰাই কৰিম, আৰু কিছু টেকনিক ইউজ কৰিম, ছাৰক পাতিম। যদি আপোনালোকে এইটো ভিডিঅ'ত আপোনালোকৰ সঁহাৰি পাওঁ, আৰু যদি আপোনালোকে বিচাৰে যে ছাৰ আহিব লাগে আৰু আমাৰ প্লেটফৰ্মৰ দ্বাৰা আপোনালোকক ইয়াৰ বিষয়ে শিকাব লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্টত ধাৰাসাৰ কৰি দিব। ছাৰ এইখিনিতে আৰু এটা কথা, মানে আমাৰ এই যিটো বস্তু আছে যে মগজুৱে আমাৰ যে এই কোনো কথাখিনি যে হিপোকেম্পাছে আমাৰ পাৰ্মানেণ্ট মেমৰিত কথাখিনি সোমাবলৈ নিদিয়াৰ কথা আছে। সিয়াৰ এই যিটো হিপোকেম্পাছৰ কেইটামান নিয়ম আছে, তাক মালিকে মগজুৱে কেইটামান নিয়ম দি থৈ দিছে, এইকেইটাকে পাৰ্মিশ্যন দিবি, এইকেইটাক নিদিবি। সেইটোত আমি সেই ফৰ্মুলা বুলি কওঁ। সেই এইটো মনত ৰাখিবলৈ ভাল। HEI, এইটো মই আপুনি ক'ৰবাত ল অফ এট্ৰাকশ্যনত ব্যৱহাৰ কৰা মই দেখা পাইছোঁ। বস্তুটো হয়তো আমি অলপ ফৰ্মুলাটো বেলেগকৈ কৰিছোঁ। কথাটো এই ধৰণৰ, HEI, H মানে হৈছে হেবিচুৱেল। আপুনি অলপ আগতে ক'লে মই নাপাহৰোঁ মোৰ নামটো, কাৰণ আপোনাক সৰুতে সোধোতে নামটো একদম হেবিচুৱেল। গতিকে হেবিচুৱেল কথাবিলাকক পাৰ্মিশ্যন দিয়ে, পাৰ্মানেণ্ট মেমৰিত থাকে। গতিকে আপোনাক যদি পুলিচে টৰ্চাৰ কৰি ইয়াতে প্লাছ ৰেচিপিও দিয়ে, তথাপিও আপুনি ক'ব মোৰ নাম জগদীশ। আকৌ বাকী ই আৰু আই, সেই ই আৰু আই থাকিল। ইটো হৈছে ইম'চনেল বা এক্সিডেণ্টেল। সেই কথাবোৰ আমি কেতিয়াও নাপাহৰোঁ। য'ত ইম'চন আছে, মানে আটাইবিলাক ইন্দ্ৰিয়ৰে কনচেন্ট্ৰেশ্যন একেলগ হৈ কাম কৰিছে। লেফ্ট ব্ৰেইন, ৰাইট ব্ৰেইন, তাত ছেপাৰেট হোৱাৰ কোনো ঠাই পোৱা নাই। আৰু এটা আছে আই। আই মানে হৈছে ইণ্টাৰেষ্টিং কথা, ৰিলবিলাক, ইনষ্টাগ্ৰামবিলাক, চিনেমাখন, জ'কছবিলাক, কাৰোবাৰ বদনামবিলাক, এই ধৰণৰ ইণ্টাৰেষ্টিং কথা। গতিকে এতিয়া আমাৰ 4G মেমৰি মন্ত্ৰৰ আচল কামটো কি? আচল কামটো হ'লগৈ কি, যে হেবিচুৱেল কথাবিলাককো পাৰ্মানেণ্ট মেমৰিত ৰাখিবলৈ হিপোকেম্পাছে পাৰ্মিশ্যন দিয়ে, ইম'চনেলবিলাক, ইণ্টাৰেষ্টিংবিলাক দিয়ে। কিন্তু হেবিচুৱেল ৱৰ্ক কৰিবৰ বাবে আমি হেবিচুৱেল মানে হাৰ্ড, মানে পঢ়াকে পঢ়ি থাকিব লাগিব। সেইটো কৰিবলৈ আজিৰ যুগত ছাত্ৰ ছাত্ৰীৰ সময়ে বাপত। নহয় নে ছাৰ? ইমান প্ৰেক্টিছ কৰি সময় নাই, কাৰণ বিভিন্ন ডিষ্ট্ৰাকশ্যন। অভিভাৱকৰ পৰাই কিছু ডিষ্ট্ৰাকশ্যন আছে, যদিও কেৱল আমি মোবাইলটোক দেখোঁ। অভিভাৱকে এইবাৰ চিনেমাত যাবৰ হ'ল, এইবাৰ অমুকত যাবৰ হ'ল, গতিকে সময় নোহোৱা হৈছে। গতিকে আমি কি কৰিম, আৰ্টিফিচিয়েলি AI, আৰ্টিফিচিয়েল ইণ্টাৰেষ্ট আনি দিম, যাতে বস্তুখিনি ইম'চনেল, এক্সিডেণ্টেল এণ্ড ইণ্টাৰেষ্টিং হ'ব পাৰে। তাৰ বাবে 4G মেমৰি মন্ত্ৰৰ আমাৰ 9টা মেথড আছে, আৰু সেই 9টা মেথড আমি 9 দিনত এপ্লাই কৰোঁ। 10 নম্বৰ দিনত তেওঁলোকৰ ফিডবেক লওঁ। সেইকাৰণে 4G মানি মন্ত্ৰ ক্লাছটো সেইকাৰণে 10 দিনৰ হয়। 9 দিনত 9টা ষ্টেপ এপ্লাই হ'ব। 10 দিন দেখোন তেওঁ এজন মেমৰি মেজিচিয়ান হৈ যাব। মেজিচিয়ান মানে কি, মেমৰিটো তেওঁ এডপ্ট কৰিব আৰু কমফৰ্ট ফিল কৰিব। আৰু তেওঁলোকে ফিডবেক কেনেকৈ দিয়ে, ছাৰ আমাৰ ইউটিউব চেনেলটো চালে গম পাব তেওঁলোকে কেনেকৈ। আৰু এনেইতো নক'ব, আপোনাৰ ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যনটো লিংকত দি দিব, আপোনালোকে তাৰে ফিডবেকখিনি চাব। আৰু এটা আইডিয়া আপোনালোকে কৰিব পাৰিছে যে চব বস্তুৰে টেকনিক আছে, তো আমি যেতিয়া টেকনিকটো বস্তু জানো তেতিয়া এইটো ইজি হৈ যায়। কাৰণ কোনোবাই গাড়ী চলাব পৰা নাই, কোনোবাই গাড়ী চলাই ফুৰি আছে, মাজত এটা শিকাব যে টেকনিকটো বুজা নাই। অলপ টেকনিক বুজিব লাগে, অলপ প্ৰেক্টিচ, আৰু 10 দিনত সেইটো নবছাতে পুৰা ধুনীয়াকৈ মানে বেলেঞ্চিং হৈ যায়, নিজৰ মগজে এডপ্ট কৰিলে। আৰু যেতিয়াই তেওঁ পঢ়ি থাকিব, যিমানেই পঢ়িব, তেওঁ এপ্লাই কৰিবই লাগিব। কাৰণ ক'ৰবাত দূৰণিবতীয়া ঠাইত যাবলৈ তেওঁ খোজ কাঢ়িবনে, তেওঁ গাড়ীখন ল'ব, গাড়ীখন নিশ্চয় ল'ব। গাড়ীখন এতিয়া আমি দিম, তেওঁ লাইচেঞ্চ সহকাৰে দিম। লাইচেঞ্চ দিবলৈ আমাক
গাড়ীখনত 10 দিন লাগে 10 দিন লাগে গতিকে বঢ়িয়া এদিন আমিও ছাৰক আমাৰ তাতে মাতিম ৱৰ্কশ্বপ কৰাৰ কাৰণে গতিকে যিসকলে আজি এটা আইডিয়া কৰিব পাৰিছে যে এইটো বস্তু কিমান প্ৰয়োজনীয় গতিকে অতি শীঘ্ৰেই ছাৰৰ লগত যোগাযোগ কৰক আৰু ছাৰৰ লগত কেনেকৈ কি প্ৰগ্ৰেম কৰিব পাৰি বুজক আৰু যদি আপোনালোকৰ লাগিছে এইটো বস্তুৱে আপোনাক হেল্প কৰিব আৰু আপোনালোকৰ কমেণ্টত যদি আমি সঁহাৰি পাওঁ তেতিয়াহ'লে আমি আকৌ ছাৰক ইনভাইট কৰিম নিশ্চয় ওকে এতিয়া আপুনি লাষ্ট মেছেজ কি ক'ব লাষ্ট মেছেজ মানে মই এই কথাটো ক'ম লাষ্ট মেছেজ দিয়াৰ আগে আগে আৰু অলপ কথাটো ক'ব ইচ্ছা গৈছে আৰু কথাটো এই ধৰণৰ এই যে অলপ আগতে মই আপোনাক নাম্বাৰখিনি দি দিলোঁ সেই নাম্বাৰখিনি এনেকুৱা নহয় ইমানবোৰ কথা পতাৰ পিছতো মোৰ ইয়াত আছে আৰু সেইকাৰণে আমাৰ ৱেবছাইটত হয়তো এনেকৈ এটা ডাইলগ পাব যে এবাৰ পঢ়িয়েই চিৰদিনলৈ হুবহু মনত ৰখাৰ বৈজ্ঞানিক পদ্ধতি এবাৰ পঢ়ি চিৰদিনলৈ আচলতে হুবহু মনত ৰখা কথাটো অবিশ্বাস্য কিন্তু মেথড ইজ দ্য মাদাৰ অফ মেমৰি মেথড মানে মেচিন মানে কম সময়তে বেছি কাম কৰিব পৰাৰ ব্যৱস্থা যদি আমি মেথড এপ্লাই কৰিছোঁ এতিয়া ছাৰ যদি আপুনি মোক সোধে একলে সুধিয়ে দিওঁ ভাল লাগে মোৰ আছে বেলেগ একো নাই আপুনি ৰিভাৰ্চকৈ কৈ দিয়ক এবাৰ মানে উল্টাকৈ মই কৈ আহিম উল্টাকৈ কৈ আহিম মই আৰু মই মোৰ পঢ়া টেবুলত ঘূৰি গৈছোঁ আছিল একদম শেষৰ নাম্বাৰটো আছিল আপুনি যদিও মোক 20টা দিম বুলি কৈছিল আচলতে কেইবাটাও হৈ গৈছিল সেইটো 26টা হৈছিল 26 নম্বৰটোত আছিল 74 উল্টাকৈ কৈ আহিছোঁ ছাৰ মই 746049439977 তাৰ আগত আছিল 0531 তাৰপিছত আছিল 54 তাৰ আগত 86 66 37 তাৰ পিছত আছিল 61 59 91 88 46 13 21 তাৰ পিছত আছিল 19 11 27 41 07 39 22 মানিব লাগিব তো গোটেইকেইটা 100% কাৰেক্ট কৰিছে ছাৰে চিধাকেও 10ত 100 ভিতৰত 100 পাইছে উল্টাকৈ 100 ভিতৰত 100 পাইছে আৰু যে এই পৰীক্ষাৰ সময়ত যে ছাৰ কনফিউজন মানে আমাৰ মেথডটো এটা আৰু শ্লোগান আছে কি যে কনফিউজ টু কনফিডেণ্ট মইতো ছাৰ এটাও কনফিউজ হোৱা নাই মোৰ তো ষ্টুডেণ্টে যদি এনেকৈ ৰিকল কৰিব পাৰে ইভেন মোক যদি আপুনি এই দুটা সংখ্যাৰ মাজত কি আছে এইটোৰ পিছত কি আছিল সেইটোৰ আগত কি আছিল মাজৰ পৰাও সোধে কেতিয়া ক'ব আই কেন ৰিকল কিন্তু এইটো আমি এইবাৰ নহয় এইবাৰ আমি নেক্সট টাইম কৰিম ঠিক আছে ছাৰ আমি অলপকৈ ছাৰপ্ৰাইজ দিব বিচাৰি আছোঁ আমি অলপকৈ টেকনিক এইখিনি একেলগে দিলে বেয়া হ'ব গতিকে আটাইকে অশেষ ধন্যবাদ শেষলৈকে চোৱাৰ বাবে আপোনাকো ধন্যবাদ আৰু যিসকলে চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো তেওঁলোকক ডেফিনেটলি শ্বেয়াৰ কৰিব যাৰ ঘৰত ল'ৰা ছোৱালী আছে যোনে পৰীক্ষা দিবৰ সময় আহি পৰিছে ৰাইট আৰু লগতে নিজেও এইটো বস্তু এপ্লাই কৰক শিকক আৰু লগতে বহুত মানুহৰ মাজত স্প্ৰেড কৰক গতিকে আপুনি ইমানখিনি সময় দিয়াৰ বাবে অশেষ বহুত ধন্যবাদ ছাৰ ধন্যবাদ হয় ধন্যবাদ